নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা দিয়া লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ কাইলৈ ৰাতিপুৱা 9 বজাৰ লগে লগে ঘোষণা হৈ যাব এইচএছ অৰ্থাৎ উচ্চতৰ মাধ্যমিকৰ ফলাফল আৰু এই কথা প্ৰকাশ পাইছে এএইচএছইচি অৰ্থাৎ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংঘতে প্ৰকাশ কৰি ৰখা 10টা ৱেবছাইট যোগে কেৱল এয়াই নহয় অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংঘতে মুকলি কৰি ৰখা উপলব্ধ আৰু ফাষ্ট ৰিজাল্ট নামৰ মোবাইল এপ দুটাৰ যোগেদিও এই কথা প্ৰকাশ পাইছে গতিকে আৰু কেইটামান ঘণ্টাৰ পিছতে ৰাজ্যৰ 3 লাখ পৰীক্ষাৰ্থীয়ে লাভ কৰিব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল এই ফলাফল অতি সহজে লাভ কৰিবৰ বাবে শিক্ষা সংঘতে মুকলি কৰি ৰাখিছে 10টা ৱেবছাইট য'ত ছাত্ৰ ছাত্ৰীসকলে নিজৰ ফলাফল অতি সহজে চাব পাৰিব কেনেকৈ চাব ফলাফল আহক সবিশেষ জানি লওঁ প্ৰথমটো ৱেবছাইট www.rizas.shiksha দ্বিতীয়টো ৱেবছাইট ahsec.assam.gov.in তৃতীয়টো ৱেবছাইট irizas.net চতুৰ্থটো ৱেবছাইট exametc.com পঞ্চমটো ৱেবছাইট www.assamrizas.co.in ষষ্ঠ নম্বৰ ৱেবছাইট assamjobalerts.com সপ্তম নম্বৰ ৱেবছাইট হৈছে www.rizas.com অষ্টম নম্বৰ ৱেবছাইট www.assamrizas.in নৱম নম্বৰ ৱেবছাইট irizas.in আৰু দশম নম্বৰ ৱেবছাইট হৈছে www.assam.shiksha আৰু আপোনালোকে এই 10টা ৱেবছাইটৰ যোগেদি কিন্তু লাভ কৰিব কাইলৈ ৰাতিপুৱা 9 বজাৰ লগে লগে অসম উচ্চতৰ মাধ্যমিকৰ ফলাফল কেৱল এয়াই নহয় শিক্ষা সংঘতে মুকলি কৰি ৰখা ফাষ্ট ৰিজাল্ট লগতে উপলব্ধ এপ দুটাৰ যোগেদিও কিন্তু আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব